450 কিলোমিটাৰ খোজকাঢ়ি কোচবিহাৰৰ মধুপুৰ সত্ৰত উপস্থিত হৈ পুনৰ নিজ গৃহত উপস্থিত হ'লহি কলিয়াবৰৰ 71 বছৰীয়া এজন জ্যেষ্ঠ নাগৰিক। বিগত 16 নৱেম্বৰত পবিত্ৰ বৰদোৱা থানৰ পৰা খোজকাঢ়ি যাত্ৰা কৰিছিল কোচবিহাৰৰ মধুপুৰ সত্ৰলৈ। জ্যেষ্ঠ নাগৰিকসকলৰ মনোবল বৃদ্ধি আৰু স্বাস্থ্য ৰক্ষাৰ বাবে আৰম্ভ কৰিছিল এই যাত্ৰা। 25 দিন খোজকাঢ়ি সুদীৰ্ঘ দূৰত্ব অতিক্ৰম কৰি বিগত 11 ডিচেম্বৰত উপস্থিত হৈ গৈ মাজুলী সত্ৰত উপস্থিত হৈ সত্ৰাধিকাৰৰ আশীৰ্বাদ লোৱাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে সত্ৰৰ। প্ৰতিদিনে পুৱা 5 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে প্ৰায় 30 কিলোমিটাৰ খোজ কাঢ়িছিল জ্যেষ্ঠ নাগৰিকজনে। উল্লেখযোগ্য যে 2010 চনত কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰা বিপিন চন্দ্ৰ খনিকৰ এজন খেলুৱৈও। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত জ্যেষ্ঠ নাগৰিকৰ খোজ কঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰাৰ লগতে ইতিপূৰ্বে ঢলা শদিয়া ডক্টৰ ভূপেন হাজৰিকা সেতু খোজকাঢ়ি পাৰ হৈছিল। আজি পুৱা নিজ গৃহত উপস্থিত হয়হি বিপিন চন্দ্ৰ খনিকৰ নামৰ জ্যেষ্ঠ এই নাগৰিকগৰাকী। পৰিয়ালৰ লগতে গাঁওবাসীয়ে পদূলিৰ পৰা গৃহলৈ ধূপ ধূনা জ্বলাই আদৰি আনে। বৰদোৱা সত্ৰ নগাঁৱৰ পৰা যাত্ৰা কৰি মধুপুৰ সত্ৰ কোচবিহাৰত মই সমাপ্ত কৰিছোঁ আৰু এই যাত্ৰা মোৰ 26 দিনত সম্পূৰ্ণ হৈছে আৰু যোৱাকালি 6:30 বজাত কোচবিহাৰত ৰাজ্যৰাণী ৰেলত উঠি আহি আজি পুনে 9টা বজাত জখলাবন্ধা ৰেল ষ্টেচনত ৰেলৰ পৰা আমি নামিছোঁ। জ্যেষ্ঠ নাগৰিকৰ মনোবল বৃদ্ধি আৰু সুস্বাস্থ্যৰ সজাগতা আহ্বান কৰি সকলোৰে ওচৰত প্ৰাৰ্থনা জনাই মই এই যাত্ৰা আৰম্ভ কৰিছিলোঁ। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।